ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম ধুবুৰী জিলাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াৰে যিকেইটা MCQ আছে MCQ কেইটা চাম, লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে সেইকেইটাও আমি চাম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো তোমালোকক সহায় কৰাৰ কাৰণে বনোৱা হৈছে, মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। কোনখন আইনে বংগৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰিছিল? এইটো ৰেগুলেটিং এক্ট 1773। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকীৰ নাম কি আছিল? সৰলা দেৱী আৰু নিবেদিতা। বি অপশ্যন কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা। অসহযোগ আন্দোলনৰ লগত জড়িত কাৰণবোৰ কি আছিল? তো তোমাৰ ৰাওলা টাইম এইটো আছিল আৰু কি আছিল জালিয়ানৱালাবাগ হত্যাকাণ্ড এইটো তোমাৰ আছিল। গতিকে 2 and 4 হ'ব। ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা। তো ইয়াৰে তোমাৰ প্ৰথমত আহিব তোমাৰ এইটো চাইমন কমিশ্যন, তাৰপিছত আহিব দাণ্ডি যাত্ৰা, তাৰপিছত আহিব গান্ধী আৰু ইম্পেক্ট, আৰু তাৰপিছত আহিব কমিউনেল এৱাৰ্ড। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত আহিছে তোমাৰ 5 নম্বৰ প্ৰশ্নটিলৈ। এইটো কৈছে তোমাৰ তলৰ কোনটো অশুদ্ধ? যিটো অশুদ্ধ আমাৰ সেইটো লাগে। গান্ধী পেছাগত কাৰণত দক্ষিণ আফ্ৰিকালৈ গৈছিল। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়, অশুদ্ধটো লাগে আমাৰ। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমতে ব্যৱহাৰ কৰিছিল, এইটো কাৰেক্ট হয়। গান্ধীজীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটি ৰাজনৈতিক অনুষ্ঠান গঢ়ি তুলিছিল, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ইয়াতে কৈছে যে 1869 চনত গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল, এইটো মিষ্টেক হয়। আৰু যিটো মিষ্টেক হয় সেইটো আমাৰ শুদ্ধ হয়। গতিকে ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটি চোৱা। ফুলগুৰি কোন জিলাত অৱস্থিত? এইটো নগাঁও জিলাত অৱস্থিত। চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মাজত। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো চাবা। ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ৰিজনত কি কৈছে? ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰ এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। তো তোমাৰ কি হয়? এইটো কাৰেক্ট হয়। লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে ৰিজন এছাৰশ্যন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা। 1903 কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল? এইটো মাণিক চন্দ্ৰ বৰুৱা। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 10 নম্বৰ কুৱেশ্যন। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1948। চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 11 নম্বৰ কুৱেশ্যনটো চাবা। এইটো আমাৰ মিলাবলৈ দিছে সংগঠনৰ নামৰ লগত। এইটো তোমাৰ যোৰহাট সাৰ্বজনীন সভা, এইটো তোমাৰ 1884 আছিল। তাৰপিছত আছে তোমাৰ আহোম সভা, এইটো আছে তোমাৰ 93, আৰু আছাম এছ'চিয়েশ্যন এইটো আছে 1903, আৰু ছাত্ৰ সন্মিলন আছে 16। গতিকে তুমি এই সাপেক্ষে মিলিব। তো এই সাপেক্ষে মিলিলে তোমাৰ এইটো বি নম্বৰৰ লগত মিলি আছে। গতিকে আমাৰ বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটোত এটা হৈছে চিত্ৰত দেখা নৃত্যবিধ কি হয়? ইয়াতে তোমাৰ এইটো সত্ৰীয় নৃত্য হয়, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ইয়াতে তোমাৰ 13 নম্বৰ কুৱেশ্যনটোত কৈছে যে তোমাৰ খৰাংগ চৰ্চা কাৰ লগত জড়িত? এইটো পেইণ্টিঙৰ লগত জড়িত। বি অপশ্যন কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনটো চাবা। তলত উল্লেখিত কোনখনত 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্ব সময়ছোৱাৰ ভিতৰত লিখিত হৈছিল বুলি অনুমান কৰা হয়? এইটো সামবেদ আছিল, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটোত কৈছে তলৰ বিকল্পবোৰ পঢ়ি শুদ্ধ উত্তৰটো চিনাক্তকৰণ কৰা। শুদ্ধ উত্তৰটো অনন্ত কুণ্ডলী, এইটো ৰামায়ণ আছে। শংকৰদেৱে নামঘোষা মাধৱদেৱৰহে আছিল। মাধৱদেৱ কীৰ্তন আৰু ভট্টদেৱে তোমাৰ কথাগীতা ৰচনা কৰিছিল, এইটো ডি অপশ্যনটো কি হ'ব? ইয়াতে কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চাবা। মানুহৰ 4 প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণ কোনটোৱে তোমাৰ শুদ্ধভাৱে কৰিছে? তো মাছ ধৰাটো প্ৰাথমিক হয়, শিল্পোৎপাদনত ছেকেণ্ড হয়,
মানে এইটো তোমাৰ ফাৰ্ষ্ট অকুপেশ্যন, এইটো হৈছে তোমাৰ সেকেন্ড বা তোমাৰ সেকেন্ডাৰী, নট সেকেন্ড, ইটস সেকেন্ডাৰী। তাৰপিছত আছে তোমাৰ টাৰ্চিয়াৰী, হয়নে, টাৰ্চিয়াৰী, আৰু তাৰপিছত আছে তোমাৰ এইটো ফোর্থ অকুপেশ্যন হয়। তো এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে তোমাৰ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে? 3টা ভাগত ভাগ কৰা হৈছে, আৰু সেই 3টা তোমাৰ কি কি আছিল? প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? বিলুপ্তপ্ৰায় প্ৰাণী মানে এক্সটিংক্ট হয়, এইটো এক্সটিংক্ট তোমাৰ নল গাহৰি এক্সটিংক্ট হয়, সি অপশ্যনটো কাৰেক্ট হ'ব। 19 নম্বৰ কুৱেশ্যনটো তোমাৰ বহনক্ষম উন্নয়ন কি হয়? বহনক্ষম উন্নয়ন মানে হৈছে তোমাৰ আগৰ জন্মৰ কাৰণে সেইটো সাঁচি ৰখা, পৰিৱেশৰ উন্নয়ন, অৰ্থনৈতিক উন্নয়ন, পৰিৱেশ বিবেচনা সম্পন্ন উন্নয়ন, এইটো কনচিডাৰেবল, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। 20 নম্বৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়, এইটো চি অপশ্যন কাৰেক্ট হ'ব। এটা একেবাৰে চিম্পল প্ৰশ্ন হয়। তাৰপিছত তলত দিয়াবোৰ মিলোৱা, এইটো মিলাবলৈ দিছে 21 নম্বৰটো। তো তোমাৰ এইটো ব্ৰাজিল, তো ব্ৰাজিলৰ তোমাৰ কি আছিল? ব্ৰাজিলটো তোমাৰ দক্ষিণ আমেৰিকা। তাৰপিছত আহিব জাপান আহিব, এইটো তোমাৰ 1 নম্বৰ এছিয়া। আচ্ছা, কোনটো দিশ ক'ত আছে সেইটো। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আহিব তোমাৰ উত্তৰ আমেৰিকা, আৰু তোমাৰ নিউজিলেণ্ড আহিব তোমাৰ ওচেনিয়া। তো এইটো তোমাৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটোত কৈছে যে আণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম কি? এইটো তোমাৰ সাউদাৰ্ণ মহাসাগৰ বা অচিয়ান, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 23 নম্বৰ কুৱেশ্যনটো চাব। বিষুৱ ৰেখা প্ৰায় সমাজেদি পাৰ হৈ যোৱা মহাদেশখন হৈছে আফ্ৰিকা, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হয়। 24 নম্বৰ চাবা। কোনখন বিদেশী ৰাষ্ট্ৰ অসমৰ উত্তৰ দিশত আছে? অসমৰ উত্তৰ দিশত আছে তোমাৰ ভূটান, চি অপশ্যন কাৰেক্ট হ'ব। আৰু 25 নম্বৰ চোৱা, এইটো তোমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ইয়াতে তোমাৰ কি কৈছে? চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ হয়, সেইটো কাৰেক্ট হয়। আৰু মোনাবাৰী অসমৰ সৰ্ববৃহৎ চাহ বাগিচা, এইটো কাৰেক্ট হয়। গতিকে দুইটা কাৰেক্ট হ'ব, ইয়াত আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 26 নম্বৰটো তোমাৰ মিলাবলৈ দিছে চোৱা। তোমাৰ ডিগবৈটো তোমাৰ কি আছিল? পচন্দৰ সৈতে মিলাবলৈ দিছে। এইটোতো ঠিক ঠাক আছে, হয়নে? ডিগবৈ তোমাৰ কি হয়? তিনিচুকীয়া হয়। তাৰপিছত তোমাৰ আছে নুমলীগড় ক'ত আছে? নুমলীগড় গোলাঘাট আছে। আৰু তোমাৰ এইটো নুনমাটিটো কামৰূপ মেট্ৰ' হয়, এইটোৰ লগত মিলিব। A1 B3 C2, এইটো তোমাৰ এ নম্বৰ অপশ্যনটোৰ লগত মিলিব। 27 নম্বৰ অসমলৈ আগমন ঘটা প্ৰথম জনস্ৰোত কোনটো হয়? এইটো অষ্ট্ৰিক গোষ্ঠী হয়, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ কোনজোৰা উদ্যোগ আৰু ইয়াৰ প্ৰাথমিক উদাহৰণ অসমৰ ঔদ্যোগিক শ্ৰেণীবিভাজন অনুসৰি সঠিকভাৱে মিল আছে? এইটো খনি উদ্যোগ, ৰবৰ উদ্যোগ নহয়, এইটো তোমাৰ হস্তশিল্পটো বাঁহ বেতৰ লগত জড়িত হয়, এইটো কাৰেক্ট হয়। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 29 নম্বৰ কুৱেশ্যনটো চাবা। অসমৰ আটাইতকৈ ঘন জনবসতিৰ জিলাখন হৈছে কামৰূপ মেট্ৰ' জিলা, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ কুৱেশ্যন। ভাৰতবৰ্ষই তলৰ কোন প্ৰকাৰৰ চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে? সংসদীয় চৰকাৰ হয়, পাৰ্লিমেণ্টাৰী গভৰ্ণমেণ্ট হয়, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তোমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। 31 নম্বৰটোত কি কৈছে? ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগতে দেশৰ সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ কৰিছিল, এইটো কাৰেক্ট হয়। আৰু B.R. আম্বেদকাৰ সংবিধান সভাৰ সভাপতি আছিল। B.R. আম্বেদকাৰ সংবিধান সভাৰ সভাপতি নাছিল, এইটো তোমাৰ ইনকাৰেক্ট হয়। গতিকে পি কাৰেক্ট, কিউ ইনকাৰেক্ট, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ কুৱেশ্যন। তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? এইটো ফ্ৰান্স হয়, বাকীকেইটা নহয়। তোমাৰ টোটেল 5টা আছিল, তোমালোকে চাই ল'বা কোন কোন আছিল। তাৰপিছত কাৰেক্ট অপশ্যনটো আমাৰ মিলাবলৈ দিছে চাবা। ইয়াতে ৰাষ্ট্ৰসংঘৰ চন্দত 111টা অনুচ্ছেদ আছে, এইটো তোমাৰ কাৰেক্ট হয়। তাৰপিছত নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা অংগ হয়, এইটো কাৰেক্ট হয়। আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ, এইটো কাৰেক্ট হয়। আৰু জেনেৰেল এছেম্বলি ভেটোপৰ ৰাজ্যসভাৰ সদস্যসকলৰ ভেটো ক্ষমতা আছে? নহয়, এইটো নাই, কেৱল স্থায়ী সদস্যসকলৰহে ভেটো ক্ষমতা আছে। গতিকে ABC কাৰেক্ট হ'ব।
ইয়াৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 34 নম্বৰ কুৱেশ্যনটো চাবা সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে সাৰ্কৰ মুখ্য কাৰ্যালয় আছে তোমাৰ এইটো কাঠমাণ্ডু এইটো নেপাল বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যনটো চাবা মাটি সোণ ৰূপ আদি মুদ্ৰাৰ দৰে সম্পত্তি হ'লেও তাৰল্য গুণ মুদ্ৰাতকৈ কম হয় কাৰণ কি কাৰণ এইবোৰ তৎক্ষণাত সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা নাযায় এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰটো চাবা স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমত লিখা স্থাপনৰ চন অনুসৰি লিখিব দিছে তো বেংক অফ হিন্দুস্তান আগত আহিব তাৰপিছত আহিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰপিছত আহিব গুৱাহাটী বেংক তাৰপিছত আহিব নাবাৰ্ড এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আছে 37 নম্বৰ কুৱেশ্যনটো চাবা 37 নম্বৰত কৈছে তোমাৰ কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে নহয় এইটো তোমাৰ চেন্ট্ৰেল বেংকেহে কৰে সৰি তোমাৰ কি কমাৰ্চিয়েল বেংকেহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে চেন্ট্ৰেল বেংকে নকৰে এইটো তোমাৰ মিছা কথা অৰ্থনৈতিক অপৰাধে কলা মুদ্ৰাৰ সৃষ্টি কৰে এইটো তোমাৰ কাৰেক্ট হয় গতিকে এ ফলছ বি ট্ৰু এইটো চোৱা চি অপশ্যনত আছে তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 38 নম্বৰ মানৱ উন্নয়নৰ সূচাংকবোৰ কি আছিল এইটো তোমাৰ লাইফ এক্সপেক্টেন্সি তাৰপিছত আছে লিটাৰেচি আৰু জীৱন যাত্ৰাৰ মান এইটো তোমাৰ 1 2 আৰু 3 হ'ব 1 2 3 কাৰেক্ট এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 39 নম্বৰ কুৱেশ্যনটোত কৈছে যে তোমাৰ এটা ভিত্তীয় বৰ্ষ বুলিলে আমি কি বুজি পাওঁ এইটো এপ্ৰিল টু মাৰ্চ এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 40 নম্বৰ কুৱেশ্যনটো চাবা 40 নম্বৰ কুৱেশ্যনত কি কৈছে এতিয়া ভাৰতবৰ্ষৰ পৰিকল্পনাৰ প্ৰথম চোৱাত অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ কাৰণ কি কাৰণ আছিল চীনৰ লগত হোৱা যুদ্ধ অনাবৃষ্টি আৰু তোমাৰ ব্যক্তিগতকৰণৰ প্ৰভাৱটো তেতিয়া নাছিল বৈদেশিক পৰিমাণ বৃদ্ধিও নাছিল গতিকে 1 and 2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ 1 and 2 এইটো বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চাবা 41 নম্বৰ কুৱেশ্যনটো দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণক কি বুলি কোৱা হয় লিবাৰেলাইজেশ্যন বুলি কোৱা হয় এইটো লিবাৰেলাইজেশ্যন অৰ্থাৎ উদাৰীকৰণ এই নম্বৰ অপশ্যনটো কাৰেক্ট হয় নীতি আয়োগৰ পূৰ্ণকালীন সদস্য কোন হয় তিনিজন বিশেষজ্ঞ এইটো বি অপশ্যনটো কাৰেক্ট হ'ব 43 নম্বৰ মুদ্ৰাৰ প্ৰাথমিক যিটো কাৰ্য সেইটো কি হয় বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু 44 নম্বৰ কুৱেশ্যনটো অসমৰ ক'ত এতিয়া পৰম্পৰাগত বিনিময় প্ৰথা আছে এইটো তোমাৰ জোনবিল মেলা এইটো মৰিগাঁও জিলাৰ হয় মৰিগাঁও জিলাত আছে মনত ৰাখিবা এইটো কেতিয়াবা পৰীক্ষাত আহে মৰিগাঁও জিলাত আছে জোনবিল মেলা আৰু তোমাৰ 45 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰৰ নীতি গ্ৰহণ কৰিছিল তোমাৰ 1991ত এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQ আৰু তোমালোকৰ যদি সায়েন্সৰ তাৰপিছত ছ'চিয়েল সায়েন্স আৰু এছামিজ এই তিনিটা ছাবজেক্টৰ যদি তোমালোকে ইবুক ল'ব বিচৰা একেবাৰে কম দামতে ইবুক ল'ব পাৰিবা ইবুকৰ কাৰণে তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা এইটো নম্বৰত হোৱাটছআপ কৰিলে তোমালোকে ইবুক পাই যাবা আৰু ছ'চিয়েল সায়েন্স আৰু এছামিজ এই তিনিওটাৰে যিবোৰ ইবুক আছে সেই ইবুকত তোমালোকে 100% চেপ্টাৰৰ নলেজ পাবা আৰু লগতে তোমালোকে ইনচাইট কুৱেশ্যন পাবা আৰু চেপ্টাৰ ৱাইজ MCQ আছে আৰু 100% চেপ্টাৰৰ কুৱেশ্যনৰ আনচাৰো আছে এটা তোমাৰ যিবোৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই লং কুৱেশ্যনবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা কাৰণ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ MCQ আৰু লং কুৱেশ্যন দুয়োটাই সমাধান কৰাটো খুবেই গুৰুত্বপূৰ্ণ হয় গতিকে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে এইবোৰ প্ৰেক্টিছ কৰিবা এইখিনি চোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা এইখিনি চোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ